মই উপস্থিত আছোঁ নগাঁও দক্ষিণপাট দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়তে যিহেতুলৈকে এইখন খেলপথাৰ আপোনালোকে দেখা পাইছে, এই খেলপথাৰখনতেই আমাৰ যি দক্ষিণপাট ফিল্ডত কেৰেটী প্ৰশিক্ষণ হৈ আছে। কেৰেটী বৰ্তমান আমাৰ যি কোচাৰ, এই কোচাৰ আমাৰ লগত আছে। দাদা, কেনেকুৱা ইয়াত দক্ষিণপাট আঞ্চলিকত যি কেৰেটী প্ৰশিক্ষণ হৈ আছে, ইয়াত কেনেকুৱা পাৰফৰ্মেঞ্চ কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ কুমাৰ মুদু। ইয়াত দক্ষিণপাট এখন বৃহৎ এলেকা। এই এলেকাটোত আচলতে হ'ব লাগিছিল আগৰ পৰাই, কিন্তু এতিয়া মানে ৰিচেণ্ট হৈছে, খুব ভাল হৈছে। আৰু ইয়াত মানে সৰু সৰু ল'ৰা ছোৱালীখিনি বেছি আহিছে আৰু আগ্ৰহ বেছি মানে প্ৰকাশ পাইছে। সেইকাৰণে তেওঁলোকক শিকায়ো ভাল লাগিছে। অদূৰ ভৱিষ্যতে দক্ষিণপাট যাতে এই আঞ্চলিক এলেকাটোৰ পৰা ভাল এজন খেলুৱৈ, ভাল মানে এজন মানে সমৰকলাবিদ ল'ব পাৰোঁ, তাৰ মানে প্ৰচেষ্টা কৰি আছোঁ। আৰু যিহেতুলৈকে মানে শাৰীৰিক নিজৰ হেল্থটোৰ কাৰণে এইটো যিহেতুলৈকে কেৰেটী হওক, কম্ফু হওক, টাইকেণ্ডো হওক, এইটো খুব সুন্দৰ মানে শৰীৰটোৰ কাৰণে পঢ়া শুনাৰ লগতে এইটো খুব মানে প্ৰয়োজন বুলি ধৰি লওক ভাবোঁ। আৰু যিহেতুলৈকে আগতে আমাৰ দিনত আগতে আমি গাঁৱৰ পৰা ধৰি লওক আমি ভাল এটা নাম ল'ব নোৱাৰিলোঁ, কিন্তু এতিয়াৰ মানে ধৰি লওক এনেকুৱা এটা প্লেটফৰ্ম আছে, তেনেকুৱাক লৈ আপুনি কি কয়? হয়, আমি যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া ইমান হেৰি নাছিল, আমি মনে মনে যাব লগা হয়। আপোনাৰ মানুহে তেতিয়া কয় যে এইটো কাৰাটেটো আপোনাৰ এই মাৰপিট কৰে বুলি শিকিছে, খালি মাৰপিটৰ কথা। কিন্তু হয়, সেইটো তেতিয়া আছিলে, কিন্তু এতিয়া বস্তুটো এনেকুৱা হৈ গ'ল, এতিয়া খুবেই ভাল হৈ গ'ল। আৰু এইটো এজন মানুহৰ কাৰণে বা এটা বাচ্ছাৰ কাৰণে বা ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ শাৰীৰিক, আধ্যাত্মিক আৰু মানসিক এই তিনিওটাই মানে উৎকৰ্ষ সাধন কৰে। আৰু তেওঁলোকে যদি ভৱিষ্যতলৈকে এনেকৈ কৰি থাকে, যে ভৱিষ্যতে তেওঁলোকৰ কোনো মানে বেমাৰ ব্যাধি যে নহ'ব বুলি মই আশা কৰিছোঁ। আৰু এইটোক লৈ পেলাই জীৱন গঢ়িব পাৰে নিশ্চয় পাৰে। এইটোক লৈ আজিকালিতো খেলত চৰকাৰে বহুত সুবিধা দিছে, কাৰাটে বুলি নহয়, প্ৰতিটো খেলতে দিছে। তো ইয়াৰ পৰা ধৰক লাহে লাহে এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে। স্কুলবিলাকত এইটো চেল্ফ ডিফেন্সৰ এটা কি কয় আপোনাৰ হেৰি ক্ৰিয়েট কৰিব গৈ আছে। অলৰেডি আমি স্কুলবিলাকত শিকাব যাওঁ, বিশেষকৈ ছোৱালীবিলাকক, যিহেতু চেল্ফ ডিফেন্স আজিকালি খুবেই প্ৰয়োজন হৈছে। আজিকালি এই মানে যুগত সমৰ কলাটো বা চেল্ফ ডিফেন্সটো এটা খুবেই প্ৰয়োজন হৈছে। আৰু মই ভাবোঁ এইখিনি অদূৰ ভৱিষ্যতে আৰু আগুৱাই যাব। আমি নাপালোঁ নাই, কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনে এইটো হয়তো পাই যাব, বৰ ভাল হ'ব এইটো কাৰণে। আৰু যিহেতুলৈকে ঢিঙৰ পৰা মানে ধৰি লওক হিমা দাস ওলাইছে, আৰু এতিয়া দক্ষিণপাটৰ পৰা তেনেকৈ ধৰি লওক নোলাব নেকি বাৰু, কওকচোন আপুনি? নোলাব বুলি কোনো হেৰি নাই, ওলাবই। আমাৰ অসমত প্ৰতিভা নাইকিয়া নহয়, বহুত প্ৰতিভা আছে, কিন্তু আমাৰ প্ৰব্লেম হয় অলপ ফাইনেন্সিয়েলি কিছুমান প্ৰব্লেম থাকে। সেইটো কাৰণে বহুত মানে খেলত ভাল প্ৰদৰ্শন কৰা ল'ৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰাৰ কথাই নাই। দক্ষিণপাটো তেনেকৈ ময়ো আশা কৰিম আৰু আশা কৰোঁ, আৰু দক্ষিণপাটৰ পৰা যাতে তেনেকুৱা এজন ভাল খেলুৱৈ ওলায়, যাতে অঞ্চলটোৰ নাম মানে উজ্বলাই উঠে, সেইটো আৰু মই কামনা কৰোঁ। আৰু যিহেতুলৈকে মোৰ ঘৰৰ লগতে খেলপথাৰ, মই খেলতে বিলীন হৈ যাওঁ। সেইকাৰণে সেই পঢ়া যিটো দিশ, এতিয়া ধৰি লওক আপোনাৰ এতিয়া ধৰি লওক খেলত বিলীন হ'লে শিক্ষাৰ ক্ষেত্ৰত অলপ অসুবিধা হয়, আৰু ধৰি লওক শিক্ষাৰ লগত জড়িত হ'লে খেলাটো অসুবিধা হয়। এই দুইটা বস্তু কম্প্ৰমাইজকৈ ধৰি ৰাখিবলৈ হ'লে ধৰি লওক সেই তেনেকুৱা বিষয় লৈ পেলাই কিবা ক'ব নেকি আপুনি? নাই, আচলতে চাওক, বিলীন হৈ যোৱা কথাটো হয়, ঠিকেই বিলীন হৈ যায়। কিন্তু আমাৰ এটা বৰ ডাঙৰ হেৰি হৈ গৈছে কি, পঢ়াটো খেলত থাকিলে পঢ়াটো কিবা ক্ষতি হয় বুলি মই ভাবোঁ। নহয়, কিয় মোৰ মতেদি পঢ়াটো সহজ, কিন্তু খেলটো হ'ল আটাইতকৈ টান। আজি মই আপোনাৰ লগত খেলিলোঁ, কালিলৈ মই বেলেগ এজনৰ লগত খেলিম। মই আপোনাৰ লগত খেলোঁতে মই যি টেকনিক ইউজ কৰিছিলোঁ, সিজনৰ লগততো মই সেইটো টেকনিক ইউজ কৰিব নোৱাৰিম। ফলত মই মোৰ কি কয় প্ৰেজেঞ্চ অফ মাইণ্ড খটুৱাব লাগিব। ফলত মই সেইটো কৰিবলৈ যাওঁতে মোৰ মানে কি কয় বহুত ভাবি চিন্তি কৰিব লাগিব। কিন্তু মানুহে ভাবে যে পঢ়াটো হ'লে এইটোত ক্ষতি হয় বুলি। নহয়, মোৰ মতে নহয়। আজিকালি সমানে লৈ যাব পাৰে ল'ৰা ছোৱালীয়ে, নোৱাৰা কথা নাই, কিন্তু প্ৰেক্টিচটো কৰিব লাগিব। আহকচোন আপোনালোকৰ প্ৰশিক্ষণটো। ঠিক আছে। এয়া আমাৰ প্ৰশিক্ষণ চলি আছে। কণ ল'ৰা ছোৱালী বহুত, ছোৱালীও আছে, ল'ৰাও আছে, বহুত কণ ল'ৰা ছোৱালী। আৰু চেষ্টা কৰিছোঁ মানে তেওঁলোকক
ভাল পথ এটা দেখুৱাব লাগে। আজিকালি এইটো খুবেই প্ৰয়োজন হৈ গৈছে, কিয় নহ'লে আজিকালি ল'ৰা ছোৱালীবিলাক দুনিয়াই মানে বেয়া বস্তুৰ লগত জড়িত হৈ পৰে। কিন্তু এইটোৰ লগত থাকিলে মই ভাবোঁ তেওঁলোকে বেয়া বস্তুত মানে সেৱন কৰিব নোৱাৰিব, দূৰতো আঁতৰত থাকিব। আৰু এই দক্ষিণ পাটত যিহেতুলৈকে এই কণ ল'ৰা ছোৱালীবিলাকে মানে কম্ফু শিকি আছে, কেৰেটি শিকি আছে, যিহেতুলৈকে এই কেৰেটিটো এই অঞ্চলৰ সকলো ল'ৰা ছোৱালী ওলাই আহি পেলাই ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব। নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। ইয়াতে ফিজবিলাক কেনেকুৱা চলি আছে? ফিজবিলাক আপোনাৰ এডমিশ্যন 700 টকা হয় আৰু মান্থলি ফিজ 500 টকা হয়, সেইটোৱে আৰু কিবা ফৰ্ম চৰ্মৰ কিবা হেৰি আছে? ফৰ্ম চৰ্ম দিয়ে। আমাৰ ষ্টাইলৰ আমাৰ একচুৱেল ষ্টাইলটো হ'ল জাপান কুনিবাকাই মটোবাহা চিটৰিঅ', তো ডাইৰেক্ট তাৰ পৰা আহে। আমাৰ বেলবিলাকো সেই ঠিক জাপানৰ পৰাই আহে, চাৰ্টিফিকেটবিলাকো জাপানৰ পৰাই আহে। আৰু নগাঁৱৰ লগত কিবা টাইপ আছে? আছে আমি নগাঁও ডিষ্ট্ৰিক্টৰ লগত টাইপ আছোঁ। আৰু যিহেতুলৈকে ধৰি লওক এই দক্ষিণ পাটখনলৈ ধৰি লওক এই কেৰেটিটো ধৰি লওক আনা বাইদেউ এজনী আছে। বাইদেউ আহকচোন অকণমান। কেনেকুৱা আপোনাৰ মনত যে এনেকুৱা এটা ভাৱ হ'ল যে ধৰি লওক আমাৰতো এই অঞ্চলবিলাকত ধৰি লওক ক্ৰিকেট খেল, ফুটবল, ভলীবল সকলোবিলাক হৈয়ে থাকে। আপুনি যে মনটো কৰিলে যে ইয়াত কেৰেটি শিকোৱা এটা ভাল পদক্ষেপ ল'লে, এইটো লৈ কিবা আপোনাৰ ক'বলগীয়া আছে নেকি? হয়, নমস্কাৰ। মই দক্ষিণ পাটত কাৰাটে চেণ্টাৰটো অনাৰ প্ৰথম মূল কাৰণ হ'ল মোৰ ভাগিনজনীয়ে এডমিশ্যন চিহানৰ তাতে দিয়া হৈছিলে, বেবিজিয়াত ক্লাবত দিয়া হৈছিলে। গতিকে মই যেতিয়াৰ পৰা মানে তাত এডমিশ্যনটো দিয়া হৈছিলে, মই মানে চিন্তা কৰিছিলোঁ যদি আমি দক্ষিণ পাটলৈ তেনেকুৱা এটা এই অনুষ্ঠানটো আনিব পাৰোঁ। আমাৰ ইয়াতে যিহেতু বহুত গাৰ্জেণ্টে আপত্তি কৰিছিলে বা আমাৰ ল'ৰাটো দিবলৈ মন আছে, ছোৱালীজনী দিবলৈ মন আছে, গতিকে আপুনি আনিব পাৰিব নেকি? তেনেকেই মানে কথা পাতোঁতে সেই প্ৰচেষ্টাতে চিহানৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে যে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আমি নিশ্চয় সহায় কৰিম, আপুনি পদক্ষেপ লওক। ঠিক, এইটো জানুৱাৰীৰ পৰা ষ্টাৰ্ট, জানুৱাৰী 7 তাৰিখৰ পৰা শুভ আৰম্ভ হৈছে। হয়, 7 জানুৱাৰীৰ পৰা। কিন্তু মোৰ ভাল লাগিছে এই অঞ্চলৰ মানে প্ৰথম আমি 8জনেৰে আৰম্ভ কৰিছিলোঁ, 7 তাৰিখে 8জনেই হৈছিলে, আজিৰ তাৰিখত 20জন হৈছে। মই মানে ভৱিষ্যতলৈ আশা কৰিছোঁ 50ৰ ওপৰ হ'বগৈ আৰু। হয়, এই দুয়োগৰাকী প্ৰচেষ্টাতে। হয়, আমাৰ দুয়োগৰাকী প্ৰচেষ্টাতে হৈছিলে। ঠিক আছে, হ'ব। এয়া আছিল দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ধন্যবাদ।